তেজপুৰ চহৰৰ অন্তৰ্গত বালিপুখুৰী তিনিআলিৰ ৬৮তম ৰাস মহোৎসৱৰ বিশাল আয়োজন হয়। এয়া হৈছে ঐতিহ্যমণ্ডিত সাংস্কৃতিক নগৰী তেজপুৰ চহৰৰ অন্তৰ্গত বালিপুখুৰী তিনিআলিৰ ৬৮তম ৰাস মহোৎসৱৰ বিশাল আয়োজন। শৰতৰ এই শাৰদীয় বতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তে প্ৰান্তে ব্যতিক্ৰমভাৱে দেখা গৈছে শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। তেজপুৰ চহৰৰ ৰাস মহোৎসৱৰ দৃশ্যাংশসমূহ দেখুৱাই আহিছোঁ যদিও তাৰ মাজতে কিছু কিছু অঞ্চলত আটকধুনীয়াকৈ অনুষ্ঠিত কৰিছে ৰাস মহোৎসৱ। আহকচোন প্ৰথমে আমি এই ৰাধা কৃষ্ণৰ নৃত্যৰ কিছু দৃশ্যাংশ দেখুৱাই লওঁ। উল্লেখ্য যে এই ৬৮তম তেজপুৰৰ বালিপুখুৰী তিনিআলিৰ ৰাস মহোৎসৱৰ যি আয়োজন কৰিছে তাক লৈ অঞ্চলটোৰ ৰাইজে আগতকৈ এইবাৰ গেটখনৰ লগতে গোটেই মণ্ডপটো আটকধুনীয়াকৈ সজাই তুলিছে। আৰু যি কেলিগোপাল নাটকখনৰ ৰাসলীলাৰ প্ৰাৰম্ভিক কাৰ্যসূচী সেয়া পৰম্পৰা আজিলৈকে ৰক্ষা কৰি আহিছে। ইতিমধ্যে গোপীসকলৰ যি সুন্দৰ নৃত্য তাক লৈ এইবাৰ কমিটিৰ উদ্যোক্তাসকলে সুন্দৰ পুৰস্কাৰ দিয়াৰ সিদ্ধান্তও হাতত লৈছে। এই সন্দৰ্ভত কমিটিৰ এজন উদ্যোক্তাই কি ক'লে শুনো আহক। ৬৮তম তিনিআলি আঞ্চলিক ৰাস উদযাপন কমিটিয়ে আয়োজন কৰা ভগৱান শ্ৰীকৃষ্ণৰ কেলিগোপাল নাটকৰ যোৱাকালি প্ৰথম নিশা ৰাইজৰ বিপুল সঁহাৰিৰ পিছত আজি আমি দ্বিতীয় নিশা কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। গতিকে আৰু অকল কেলিগোপাল নাটকেই নহয়, যিসকল গোপীয়ে ইয়াত গোপী নৃত্য প্ৰদৰ্শন কৰিছে সেই গোপীসকলৰ মাজৰ পৰা শ্ৰেষ্ঠ ৩গৰাকী গোপীক আমি কমিটিৰ তৰফৰ পৰা পুৰস্কৃত কৰা হ'ব। প্ৰথম শ্ৰেষ্ঠ গোপীক এডাল সোণৰ চেইন, এযোৰ পাটৰ কাপোৰ, এখন শৰাইৰ মানপত্ৰ। দ্বিতীয় শ্ৰেষ্ঠ গোপীক এটা সোণৰ আঙুঠি, এযোৰ পাটৰ কাপোৰ, শৰাইৰ মানপত্ৰ। তৃতীয় শ্ৰেষ্ঠ গোপীক এযোৰ সোণৰ খাৰু, এযোৰ পাটৰ কাপোৰ, মানপত্ৰৰে সন্মানিত কৰাৰ উপৰিও ১০গৰাকী ভালকৈ নৃত্য পৰিৱেশন কৰা গোপীক আমি একোযোৰকৈ পাটৰ কাপোৰ আৰু অভিনন্দন পত্ৰৰে আমি সন্মানিত কৰিম। আৰু যিসকল ৰাইজে ২-৩ নিশা আমাৰ ৰাস উপভোগ কৰি আমাক উৎসাহিত কৰিলে, আমাৰ কেলিগোপাল নাট পৰিচালনা কৰা সৌষ্ঠৱ বহাই তুলিলে, সকলো লোকে তিনিআলি ৰাস উদযাপন কমিটিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেজপুৰৰ পৰা নয়নজ্যোতি বৰাৰ ৰিপৰ্ট, IND 365 অসম নৰ্থ ইষ্ট।